আজি আমাৰ অসমৰ বাবে এটা ঐতিহাসিক দিন 2023 চনৰ 14 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 3190 কোটি টকা ব্যয় সাপেক্ষ পলাশবাৰী শুৱালকুছি দলঙৰ আধাৰশিলা স্থাপন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সমাপন হ'ল, নিবিদা প্ৰক্ৰিয়া সমাপন হ'ল আৰু আজি আমি সেই দলংখনৰ ভূমি পূজন সমাপন কৰিলোঁ। 2028 চনৰ শেষ ভাগলৈকে এই দলংখন নিৰ্মাণ হৈ উঠিব। এই দলংখনৰ নিৰ্মাণৰ লগে লগে বৰপেটা নলবাৰীৰ ৰাইজৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী বিমানবন্দৰৰ দূৰত্ব একেবাৰে কমি যাব আৰু গুৱাহাটীৰ সমীপত আৰু এখন ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিব। এই দলংখনে নামনি অসম আৰু আমাৰ গোৱালপাৰা দক্ষিণ কামৰূপ আদি জিলাৰ মাজত যি দূৰত্ব আছিল সেই দূৰত্ব একেবাৰে নোহোৱা কৰিব। মই আজিৰ এই সুন্দৰ দিনটোত অসমবাসী ৰাইজক অভিনন্দন জনাইছোঁ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন কেইবাখনো দলঙৰ প্ৰস্তাৱ বিভিন্ন পৰ্যায়ত ৰৈ আছে। নুমলীগড় আৰু গহপুৰৰ মাজত সুৰংগ, কাজিৰঙাৰ এলিভেটেড কৰিডৰ, মৰিগাঁও দৰঙৰ মাজত নতুন ব্ৰহ্মপুত্ৰৰ দলং, নাৰেংগী কুৰুৱাৰ মাজত নতুন ব্ৰহ্মপুত্ৰৰ দলং। এই গোটেইবোৰ আঁচনি আমি 2025 চনৰ ভিতৰত আৰম্ভ কৰাৰ বাবে আমি প্ৰচেষ্টা চলাইছোঁ আৰু মই ভাবোঁ যে এই প্ৰচেষ্টাসমূহত আমি সফল হ'ব পাৰিম। ভূমি অধিগ্ৰহণৰ কাম সম্পূৰ্ণ হৈছে ইয়াত সম্পূৰ্ণ এতিয়া ইয়াত একোৱে কাম নাই। সকলো ৰাইজে ভূমি দি দিলে, এতিয়া খালি দিনে ৰাতিয়ে কাম কৰিব লাগে। ইয়াত কোনো ভূমি অধিগ্ৰহণ হ'ল, ভূমি অধিগ্ৰহণৰ বাবদ যি পুঁজি পাব লাগে তেখেতসকলে পুঁজিও গ্ৰহণ কৰিলে। ইয়াত এতিয়া একোৱে বাধা নাই, খালি দিনে ৰাতিয়ে কাম কৰিব। 2028 চনৰ শেষ ভাগত হোটেল দিল্লী ৰাজনীতি আৰম্ভ হৈছে। এইবাৰ কংগ্ৰেছত মই এটাই কথা কম যে বিধানসভা নিৰ্বাচন যথেষ্ট পলম আছে। এই 1.5টা বছৰ যিমান পাৰোঁ আমি ৰাইজৰ কাৰণে কাম কৰিব লাগে। গতিকে বাকী কোনে ক'ত মিটিং কৰিছে সেই দিশবিলাক মই চাব খোজা নাই আৰু তেনেকুৱা কথা বতৰাৰ পৰা মই নিজকে দূৰত ৰখাৰো চেষ্টা কৰোঁ। কংগ্ৰেছী বিধায়কে বিজেপিত যোগদানৰ চৰ্চা চলিছে। কোন আজিৰ দিনটোত কোনো বিধায়কে যোগদান নকৰে। নিৰ্বাচনৰ আগতে, বিধানসভা নিৰ্বাচনৰ আগতে আমি যদি প্ৰয়োজন হয় কোনোবা বিজেপিত যোগদান কৰিলে আমি আদৰণি কৰিম, কিন্তু এইকেইটা দিন বহুত বেছি ৰাজনীতি কৰি থাকিব আমি খোজা নাই। কাৰণ এজন বিধায়কে যোগদান কৰা মানে এটা বাই ইলেকশ্যন 2 মাহ শেষ আৰু তাৰপিছত সময় কেইটা পাম। গতিকে এই 1.5টা বছৰ দিনে ৰাতিয়ে কাম কৰিব লাগে। কোনোবাই যদি বিজেপিত যোগদান কৰিম বুলি ভাবিছে মই তেওঁকো অনুৰোধ কৰিম যে জানুৱাৰী ফেব্ৰুৱাৰীলৈকে ৰখি থাকক, কাৰণ এইকেইটা দিন আমি আৰু উপ নিৰ্বাচন আৰু কিবা কিবি খেলি থাকিলে কাম কৰাৰ সময়খিনিয়ে নোহোৱা হৈ যাব। ডক্টৰ সম্পৰ্কত কিবা ক'ব নেকি? অহাকালি 12টা বজাৰ ভিতৰত ডক্টৰ বিতৰণ হৈ যাব। মহোদয়, সামাজিক মাধ্যমত একাংশ মহিলা সাংবাদিকক ব্যৱহাৰ কৰি অশ্লীল এপ তৈয়াৰ হৈ আছে। মই ডিজিপিক কৈ দিম, আপোনালোকে জনাব, একশ্যন লোৱা হ'ব। অগপৰ মিত্ৰতা অক্ষুণ্ণ থাকিবনে 26লৈকে? অগপৰ লগত অগপ বা আমাৰ যিখিনি মিত্ৰ দল সেইখিনিৰ লগততো আমাৰ মিত্ৰতা ইউজুৱেলি নাভাঙেই, যেনেকৈ আছোঁ। কিন্তু পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাটো স্থানীয় পৰ্যায়ত হ'ব, ৰাজ্যিক পৰ্যায়ত নহয়। সমষ্টি জিলা পৰ্যায়ত মিত্ৰতা হ'ব। পঞ্চায়তটো অকলে খেলা অকলে নহয়। তেনেকৈ ধৰক আমাৰ জালুকবাৰী সমষ্টিতে নিৰ্বাচন হ'ব, আমি এজিপিৰ লগত কথা পাতিম। নলবাৰীত ইলেকশ্যন হ'ব, এজিপিৰ লগত কথা পাতিব, কিন্তু সমষ্টি পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত নহয়। জ্যেষ্ঠ বিধায়কে অসন্তুষ্টি ব্যক্ত কৰিছে, বিশেষকৈ আপুনি যদি চাই পলাশবাৰী কমলা কলিতা তেনেধৰণে বহুকেইগৰাকী অগপ দলৰ যিসকল বিধায়ক বা নেতা অসন্তুষ্ট হৈছে তেওঁলোকে তেওঁলোকৰ দলীয় পৰ্যায়ত অসন্তুষ্টি ৰাখিব। মই যিহেতু বিজেপিৰ নেতা, গতিকে এজিপিৰ ওপৰত মই কমেণ্ট দিয়াটো উচিত নহয়। ছাৰ, ৰকিবুল হুছেইনে ফাইলৰ ৰাজনীতি কৰি আছে। ৰকিবুল হুছেইনে ফাইলৰ ৰাজনীতি কৰি আছে। বয়স হ'ল আৰু এইবিলাক কৰিব নাপায়। এইবিলাক অখিল গগৈ সৰু থাকোঁতে কৰিছিলে আৰু আমাৰ গুৱাহাটী বা অসমৰ টিভিবিলাকো চালুকীয়া অৱস্থাত থাকোঁতে এইবোৰ আনকাট দেখুৱাইছিল, কিবা দেখুৱাইছিল। এতিয়া সকলো মেচিউৰ্ড হ'ল,
এইবোৰ বাদ দিব লাগে আৰু মই পুনৰ এটা কথা আহিছোঁ যে কমলা কলিতা ডাঙৰীয়াই পলাশবাৰী সমষ্টি উদ্ধাৰৰ কাৰণে তেওঁ ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছে, দাবী কৰিছে পলাশবাৰী সমষ্টি এৰি দিব লাগিব। প্ৰথম কথা, পলাশবাৰী সমষ্টিত বিজেপি দলে খেলিব আৰু পলাশবাৰী সমষ্টিত বিজেপি দলে নেখেলাৰ প্ৰশ্নই উঠিব নোৱাৰে। আমাৰ তাতে চিটিং MLA আছে। এতিয়া মই যদি গৈ কওঁ কালি বোকাখাট সমষ্টিটো আমাক লাগিব, সেইটোতো মিত্ৰতাৰ ধৰ্ম নহয়। গতিকে এইবিলাক কথা ক'ব নালাগে। যদি কমলা কলিতাই উঠিবই খোজে একান্ত, আমাৰ জালুকবাৰীতে আহি উঠক, লাগিলে ময়ে এৰি দিছোঁ, কথা তেনেকুৱা একো নাই। কিন্তু ঘটনাটো হ'ল যে আমাৰ পলাশবাৰী বিজেপিৰ লগত আছে, বিজেপিৰ লগত থাকিব। তেনেকৈ বোকাখাটো বিজেপিৰ লগত আছে, কলিয়াবৰো বোকাখাটো AGPৰ লগত আছে, কলিয়াবৰো AGPৰ লগত আছে। আমিতো সেইকেইটা নিবিচাৰোঁ। অগপৰ 46টা সমষ্টি বিচাৰিছে 26ত। বিচাৰিলেতো কাৰো একো আপত্তি কৰিবলগীয়াটো নাথাকে। যি দলে যেনেকৈ সংগঠন কৰিব, যদি সংগঠনৰ শক্তি বৃদ্ধি পায় তেতিয়া আমিও এৰি দিম। কিহৰ কাৰণে? মিত্ৰ দল জিকিলেই হ'ল। কিন্তু আমি এটাই চাব লাগিব যে কোন দলৰ সংগঠনৰ শক্তি আছে। যি দলৰ সংগঠনৰ শক্তি আছে তেওঁৱে উঠিব, তাততো আপত্তি কৰিবলগীয়া একো নাই। মই চাই দিম, মই এতিয়া হ'ব।